গ'ল এতিয়া সেই গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। এই তিনি গগৈ নিমাত কিয় এতিয়া? অসম সীমান্তৰ পৰা মাত্ৰ 90 কিলোমিটাৰ আঁতৰত এজন হিন্দু লোকক, দীপু দাস নামৰ এই হিন্দু লোকক মাত্ৰ হিন্দু হোৱাৰ বাবেই বাংলাদেশী সোপাই জীৱনতে দলবদ্ধভাৱে অত্যাচাৰ কৰি জ্বলাই দিলে। তাৰ পাছতো তিনি গগৈ এষাৰ মাত মতা নাই কিয়? প্ৰত্যেকটো কথাতে চৰকাৰৰ দুখ খুচৰি, হিন্দু লোকৰ দুখ খুচৰি ফুৰা অসম সীমান্তৰ পৰা মাত্ৰ 90 কিলোমিটাৰ আঁতৰত জ্বলাই দিয়া হ'ল। তাৰ পাছতো এই তিনি গগৈ নিমাত হৈ আছে। কিহৰ কাৰণে আপোনালোকে এতিয়া এষাৰ মাত দিব পৰা নাই? ইমান দৰদ আপোনালোকৰ বাংলাদেশীৰ প্ৰতি। উচ্ছেদ চলি বাংলাদেশৰ এখন হ'ল বাংলাদেশ বৰ্ডাৰ। তাহাঁতৰ মাৰিব পৰা কোনো অধিকাৰ নাই। প্ৰশাসন আছিলে, প্ৰশাসন নাছিলে তাতেও প্ৰশাসন আছে, পুলিচ আছে, আইন আছে, কানুন আছে, চব চিষ্টেম আছে তাতো। এতিয়া বাংলাদেশ হ'ল বুলি থৈ দিছোঁ, কিন্তু থৈ দিলেতো নহ'ব। তাতে চৰকাৰখনে সুধিব লাগিব, আমাৰ মামাই হেমন্ত মামা সুধিব লাগিব বোলে কি কাৰণত হ'ল, কি কাৰণত এইগিলা ইমান উৎপাত হ'ল। বৰ্ডাৰৰ ভিতৰত 90 কিলোমিটাৰ ভিতৰত এটা হিন্দু ল'ৰাক মাৰা গৈছে, মাৰা গৈছে, হিন্দু ল'ৰাটো মাৰা গৈছে হয়, কিন্তু চবত কৰি আগতে আৱাজ উঠাইছে কোনে? মহম্মদ শ্বাহিদ ভাইয়ে আৱাজ উঠাইছে চবতকৈ আগত। যেতিয়া তাতে তাৰে পিছতে এই ভিডিঅ'টো যেতিয়া ভাইৰেল হৈ কেনে গুচি গ'ল অসমৰ মানুহ, তেতিয়া চবে প্ৰত্যেকটো গম পাইছে। কিন্তু এই যি অসমত যি অত্যাচাৰ কৰি থাকে আপোনালোকে মুছলমান এটা সপা হৈ গৈছে। মুছলমান জাতিটো এটা হেৰি হৈ গৈছে, কোনো এটা গুৰুত্ব বোলা বস্তু বুলি নাভাবে, খালি এটাই ৰাজনীতি কৰি থাকে, যোনটো হিন্দু মুছলমানৰ ৰাজনীতি, একদম ঘাটিয়া ৰাজনীতি। তো সেই ৰাজনীতিও কৰি থাকে কোনে? আমাৰ অসমীয়া চৰকাৰখনে। কৰিব বিচাৰিছে, কিমান অত্যাচাৰ কৰিব কৰক, অত্যাচাৰ কৰি থাকক, ক'ব লগা নাই। কিন্তু আমি বাংলাদেশৰ হৈ ক'ব পাৰা, আমি বাংলাদেশৰ হৈও ক'ব পাৰা আমাৰ অধিকাৰ আছে বা নাই। এইটো কাৰণতে আছে বা নাই, ইখন হ'ল বাংলাদেশ, ইখন হ'ল অসম। তো এইটো কাৰণত আমাৰ ক'ব পৰা অধিকাৰ নাই, কিন্তু সুধিব পৰা কথাখিনি আছে কাৰ? চৰকাৰখনৰ আছে, মামাৰ আছে। তো বস্তুটো সুধিব লাগিব কোনে? চৰকাৰখনে সুধিব লাগিব। যদি চৰকাৰখনে যে ক'লে হয় তহঁতে মাত উঠা, আৱাজ উঠা, তেতিয়াহ'লেহে আমি আৱাজ উঠাব পাৰিম, বা আমি ডাইৰেক্ট তাত বৰ্ডাৰৰ ভিতৰত যাব পৰা পাৰ্মিশ্যন দিব লাগিব কোনে? চৰকাৰখনে দিব লাগিব। প্ৰত্যেকটো অসমীয়া হিন্দুক, প্ৰত্যেকটো অসমীয়া মুছলমানক। গতিকে আমাৰ তাতে যোৱা নিষেধ, কিন্তু তাৰে মাজতো বহুতে কৈ আছে কি বাংলাদেশী সোমাই আহি আছে। হয়, সোমাই আহিছে, আহাকেইটা আপোনালোকে ধৰি কেনে দিয়ক, সোমাই দিয়ক, ক'ব লগা নাই, সোমাই দিয়ক, জেলত দি দিয়ক, কিবা দি দিয়ক। কিন্তু এনেকুৱা যি মন্তব্যবোৰ কৰি আছে, একো ভাল দেখা নাই, একো ভাল লগা নাই। বাইদেউ আৰু এটা ল'ৰা কেইটামান আছে, মাত দি আছে। মাত দিয়াটো মই এইটো একো কিয় কৈছোঁ, এইটো কথাটো হ'ল সেইখন বাংলাদেশ, সেইখনৰ কথা আমি ইয়াতে যদি ইমান যদি চালি জাৰি আটাবাৰি দেখোঁ, একো কৰিব নোৱাৰোঁ। আমি কি কৰিব পাৰিম? কৰিব পাৰিব যদি চৰকাৰখনে কৰিব পাৰিব, তো চৰকাৰখনে মাত মাতিব লাগিব। চৰকাৰখনে যদি মনে মনে থাকে, হিন্দু মুছলমান ৰাজনীতি কৰি থাকে, তো আমি তাতে কেনেকৈ মাত মাতিব পাৰিম? আমি কি কৰিব পাৰিম? ভাৰতৰ হৈ আমি মাত মাতিব পাৰিম, কিন্তু বৰ্তমান মই এইগিলা ভিডিঅ' বনা নাছিলোঁ, কিন্তু এতিয়াৰ পৰা মই বনাম। এতিয়াৰ পৰা মাতিম, মাত মাতা নাছিলোঁ, মাত আছিল, গলত মাত পূৰা বৰাবৰ আছে, ঠাইতে একদম মাত টংটঙীয়া হৈ আছে, আমাৰো মাত ওলায়। কিন্তু অসমত যিগিলা পৰিস্থিতি হৈ আছে সেইগিলা দেখিছানে? কিমান মানুহ মাৰি আছে, কিমান হাজাৰ মানুহ মাৰি আছে। আমাৰ জুবিন দাই কি কৈ গৈছিল? অসমীয়া, মুছলমান, হিন্দু, মুছলমান, বাঙালী, খ্ৰীষ্টান, যি আছে চব, প্ৰত্যেকটো ধৰ্মৰ মানুহ মিলি জুলি থাকিব দিছিল। আমি সেই দায়িত্বটো পালন কৰিছোঁনে? নাই কৰা। আমাক চৰকাৰখনে উচতাই দিছে, আমি জঁপিয়াই আছোঁ। চৰকাৰখনে এটা খাল খুন্দি দিছে, আমি তাতে জঁপিয়াই আছোঁ। সেইটোৱেতো বুজাইছে না আপোনালোকে, সেইটোৱে বুজাব বিচাৰি আছে না। তো আমি সদায় মুছলমান হিন্দু এটা হৈ থকাটো ভাল, তেতিয়াহ'লে এইৰকম ৰাজনীতি কেতিয়াও কোনো কৰিব নোৱাৰে। মোৰ কোনো
মোৰ কোনো দৰকাৰ নাই এই হিন্দুৰ হৈ কথা ক'বৰ কাৰণে মুছলমানৰ কথা ক'ব কাৰণে, কিন্তু এতিয়া বৰ্তমান অধৈৰ্য হৈ যাই আছে, প্ৰত্যেকটো কথা সীমা নাইকিয়া হৈ যাই আছে। তো তাৰে কাৰণে মাত মাতিব লগা বাধ্য। এয়া কৈছোঁ, মোৰ চেহেৰাটো দেখা পাইছে, মুছলমানৰ লাগে চবত কৰি বেছি যদি আছোঁ মই হিন্দু মানুহৰ লগত আছোঁ। কোনো এটা হিন্দু মানুহ ক'ব পৰা নাই বেলেগ তই মুছলমান। যাই সুধে তই কি, মোৰ কিছুমানে আধাৰ কাৰ্ড পৰ্যন্ত চেক কৰিছে, চেক কৰি কেনে কৈছে তই কি এটা, তোৰ নামটোতো মুছলমানে নজৰুল হক, তোৰতো চেহেৰাটো দেখোন নিমিলে। আৰু মিলিব কেনেকৈ? আমি অত বছৰে আমি হিন্দু সমাজত আছোঁ, হিন্দু মানুহৰ মাজত আছোঁ। হিন্দু মানুহ মোক সৰুতে বোলে হিন্দু মানুহ তাতে বিক্ৰীও কৰি দিছিল বেমাৰ হৈ থাকোঁতে। তো সেই বাংলাদেশৰ কথা লৈ কিনে যে অসমত যে টাৰ্গেট কৰি আছে, এইবিলাক কিবা ভাল হৈছে না? মই এটা কথা সুধিছোঁ, এইবিলাক কথা কিবা ভাল হৈছে? নাই সোধা, নাই হোৱা ভাল। এইটো কাৰণেতো নাই, সেইটো বাংলাদেশ, এইখন হ'ল অসম। অসমৰ মানুহ অসমত আছে, বাংলাদেশৰ মানুহ বাংলাদেশত আছে, চাই হিন্দু আছে, মুছলমান আছে, শিখ আছে, ইচ্ছা আছে, বাংলাদেশত আছে। আৰু অসমত আছে যি হিন্দু মুছলমান শিখ যি আছে চব অসমত আছে। সেইটো কাৰণে আমি বুজি পোৱাটো এইটো উচিত যে চৰকাৰখনৰ ওপৰত আপুনি প্ৰশ্ন কৰক। আমাৰ প্ৰশ্ন কৰিব পৰা অধিকাৰ আছে, আমি ভোট দিছোঁ। চৰকাৰখনক প্ৰশ্ন কৰক। বেলেগ এই যে তাতে যি হিন্দু মানুহটোক যি জ্বলাই দিলা গোটেই পাব্লিকে ধৰি কেনে, তো হেমন্ত সোধক এই শব্দটো। অখিল গগৈ ডাঙৰীয়া সুধিলে বা আৰু কি কয় গৌৰৱ গগৈ ডাঙৰীয়া সুধিলে, আৰু এটা কিবা নাম কৈছিলে, নামটো পাহৰিলোঁ। তো যদি তেহেঁতক যদি সুধে কেনেকৈ গম পাব তেহেঁতে পাৱাৰত আছে নেকি? পাৱাৰত আছে কোনে? আমাৰ হিমন্ত মামা চৰকাৰ। তাহাঁতক সোধক। আৰু এনেকুৱা মানে কি ঘিণ ভাৱ আনিবৰ কাৰণে ভিডিঅ'বিলাক নবনাব। আপোনালোকক মই অনুৰোধ কৰিছোঁ। আৰু সদায় মুছলিম হিন্দু এটা হৈ আছিল আৰু চিৰজিন্দগী আমি থকা পৰ্যন্ত এটা হৈ থাকিব। আৰু নাথাকিলে আমিতো একো কৰিব নোৱাৰোঁ। আপোনালোকৰ কিছুমানত যদি ভিডিঅ'ত যদি লাইক নাহে, তাৰ কাৰণে যদি হিন্দু মুছলমানক যদি টাৰ্গেট কৰি কথা কয়, আমি তাতে একো কৰিব নোৱাৰোঁ। কিন্তু আমি এটা হৈ থকাটো ভাল, এটা হৈ থকাটো আমাৰ নিজৰ কাৰণে কৰ্তব্য। আৰু জুবিন দাই কৈ যোৱাৰ মতে যদি আমি দেশখন যদি পুনৰ এখন যদি অসম গঢ়িব পাৰোঁ, আমি সেইটো কামনা কৰোঁ। আপোনালোকে এই বস্তুটো বুজি পোৱাটো উচিত। বাংলাদেশ, অসম, ভাৰত। জয় অসম, জয় জুবিন দা, জয় ভাৰত।